নমস্কাৰ বন্ধু বান্ধৱীসকল, লন্ত্ৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। আৰু LP UPৰ ফাইনেল মেৰিট লিষ্ট বা সিলেকশ্যন লিষ্ট আৰু থাৰ্ড মেৰিট লিষ্ট কেতিয়া দিব সেই সম্বন্ধে বহুত ধৰণৰ কথা কৈ আছে। আমি ফেচবুক মাধ্যমেও বিভিন্ন ধৰণৰ কথা শুনিব পাৰিছোঁ। কোনোবা কৈ আছে যি থাৰ্ড মেৰিট লিষ্ট আজি ঘোষণা হ'ব, মানে 6 তাৰিখত ঘোষণা হ'ব। কোনোবা কৈ আছে 7 তাৰিখত থাৰ্ড মেৰিট লিষ্ট আহিব। আকৌ কোনোবা কৈ আছে যে ফাইনেল যিখন চিলেক্টেড লিষ্ট আছে সেইটো 10 বা 11 তাৰিখত আহিব। সো সেই সম্বন্ধে মই আপোনালোকক এটা কথা কৈ দিওঁ যে যেহেতু মুখ্যমন্ত্ৰী মহোদয়েও অলৰেডি তেওঁৰ আগৰ যি ভাষ্য আছে তাত কৈ দিছিলে যে আৰু এখন মেৰিট লিষ্ট আহিব, মানে থাৰ্ড প্ৰভিশ্যনেল মেৰিট লিষ্ট আহিব। আৰু আই থিংক সেই মেৰিট লিষ্টটো কাইলৈ বা পৰহিৰ মাজত, দুদিনৰ মাজতে, এদিন মাজতে আমি পাম, 2 দিনৰ ভিতৰতে পাই যাম। ধৰিব পাৰে আপোনালোকে 7 তাৰিখ বা 8 তাৰিখৰ ভিতৰতে পাই যাম। আৰু যদি আপোনালোকে ফাইনেল চিলেক্টেড লিষ্টৰ কথা সুধিছে তেতিয়া মই আপোনালোকক এটা কথা ক'ম, আপোনালোকে 11 বা 12 তাৰিখৰ ভিতৰত ফাইনেল চিলেক্টেড লিষ্ট আপোনালোকে চাব পাৰিব। ঠিক আছে। চ' এইটো আছিলে LP UPৰ 5550টা পদৰ আপকামিং যি থাৰ্ড মেৰিট লিষ্ট বা ফাইনেল চিলেক্টেড লিষ্টৰ ওপৰত এটা আপডেট। ইয়াৰ লগে লগে মই আৰু এটা আপডেট দিব বিচাৰোঁ, সেইটো হৈছে NIOS DLED কেছৰ ওপৰত আৰু কিছুমান কেছ ৰেজিষ্টাৰ হৈছে। চ' ডিটেইলছ ফেক্টকেইটা মই আপোনালোকক জনাইছোঁ। ইয়াত আপোনালোকে চাব পাৰে, আমি আহি গৈছোঁ গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটটো। তো ইয়াত আপোনালোকে চাব পাৰে 345 যিটো কেছ নম্বৰ আছিলে, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ইয়াত চাব পাৰে আপোনালোকে 2025। ঠিক আছে। চ' NIOS DLED কেছৰ কি কেছ ষ্টেটাছ আছিলে মই প্ৰিভিয়াছ ভিডিঅ'ত জনাইছিলোঁ যে মহামান্য ন্যায়াধীশে জনাইছে যে চিফ জাষ্টিছে এইটো ভাৰ্ডিক্ট দিছে যে যদি গভৰ্ণমেণ্টে নতুনকৈ যদি এপইণ্টমেণ্ট লেটাৰ ইছ্যু কৰে, ঠিক আছে, 10 তাৰিখৰ ওচৰে পাজৰে, তেতিয়া এপইণ্টমেণ্ট লেটাৰত এটা কথা লিখি দিব লাগিব, কোৰ্টৰ ফিউচাৰত যদি কিবা যদি অৰ্ডাৰ ওলায় সেইটোৰ ওপৰত ছাবজেক্ট কৰি এপইণ্টমেণ্টকেইটা ইছ্যু হৈছে, ছাবজেক্টটো আপকামিং যি অৰ্ডাৰ ওলাব ৰিট পিটিশ্যনৰ সেইটোৰ ওপৰত বেছ কৰি। এই সম্বন্ধে মই আপোনালোকক জনাইছোঁ। কিন্তু নতুন কৰি আৰু 4টামান কেছ ৰেজিষ্টাৰ হৈছে NIOS DLED কেছৰ ওপৰত। চ' বলক অলপ চাওঁ কেছকেইটা। ইয়াত আপোনালোকে চাব পাৰে নেক্সট হিয়াৰিংটো 11 তাৰিখত দিছিলে, এইটো আমি ইয়াত আপোনালোকে জানে অলৰেডি, আমি এইটো অলৰেডি কৈছোঁ। তো নতুনকৈ যে কেছ ৰেজিষ্টাৰ হৈছে সেইকেইটা বস্তু চাই লওঁ। বহুত মজাদাৰ, মানে NIOS DLED কেছৰ যিটো অৱস্থা মানে চাই বেয়াই লাগে। আৰু ইয়াৰ লগে লগে 5550টা পদত যি এপইণ্টমেণ্ট আছে সেইটোৰ কথা ভাবিও 2-3 বছৰ, মানে ক'বলৈ গ'লে 2-2.5 বছৰ হৈ গৈছে এপইণ্টমেণ্ট তথাপিও হোৱা নাই, কেছ চলি আছে। তো ইয়াত আপোনালোকে চাব পাৰে নতুনকৈ 4টা কেছ ৰেজিষ্টাৰ্ড হৈছে। ঠিক আছে। এই নতুনকৈ যে ৰেজিষ্টাৰ হৈছে মই সেইকেইটা আপোনালোকক প্ৰুফ দেখাই দিম। তো ইয়াত আপোনালোকে চাব পাৰে IA চিভিল, ইয়াত আপোনালোকে এইটো চাওক 14009 2025 আৰু কেছ নাম্বাৰ হয় 3568, আৰু এখন হৈছে 3567, আৰু এটা আছে 3566, আৰু এটা আছে 3565। এইবোৰ হয় নতুনকৈ ৰেজিষ্টাৰ হোৱা কেছ। আৰু পুৰণা কেছটো একদম ওপৰত আছে 345 মেইন কেছ বুলি লিখা আছে, আৰু তাৰ তলত আৰু 4টা নতুনকৈ কেছ ৰেজিষ্টাৰ হৈছে। চ' আই ডোণ্ট ন' কিয় এনেকুৱা কেছ নতুন কেছ দি আছে এই সম্বন্ধে। ইয়াত যে 3568 নম্বৰ কেছটো আছে সেইটোৰ বিষয়তে মই আপোনালোকক দেখাম কিমান তাৰিখত ৰেজিষ্টাৰ আছে, বলক চাই লওঁ সেইটো। চ' ইয়াত আপোনালোকে চাব পাৰিছে 3568 নাম্বাৰ কেছটো, ইয়াত কেছ নাম্বাৰ আৰু কেতিয়া ফাইলিং হৈছে সেইখন, আৰু ইয়াৰ লগে লগে আছে তলত চাব পাৰিব আপোনালোকে কোনে কেছটো নতুনকৈ ৰেজিষ্টাৰ কৰিছে। ঠিক আছে। এই আপডেটকেইটা মই আপোনালোকক জনাই দিছোঁ। নতুনকৈ NIOS DLED কেছৰ ওপৰত 5500 LP UP এপইণ্টমেণ্টৰ ওপৰত নতুনকৈ কেছ ৰেজিষ্টাৰ হৈছে আৰু 4টা কেছ। কিন্তু 4টা কেছ কি কৰা হৈছে, মহামান্য আদালতে কি কৰিছে, ওপৰত যে মেইন কেছ আছে তাৰ লগত লিংক কৰি দিছে। ঠিক আছে। চ' একেটা ওপৰত যি 345 নম্বৰ যি কেছ আছে তাৰ যি বিচাৰ হ'ব, তাৰ যি অৰ্ডাৰ ওলাব সেইটো এফেক্ট তলৰ 4টা কেছৰ ওপৰতো পৰিব। ছেইম কেছ, মানে বিকজ দ্য মেটাৰ্ছ আৰ চিমিলাৰ টু দ্য এবভ কেছ, মেইন কেছ। ঠিক আছে। তো বাকীটো তলত দিয়া আছে, ছাপ্লিমেণ্টাৰী ডেইলি এইবোৰ চব দিয়া আছে, কোন তাৰিখত কিমান অৰ্ডাৰ ওলাইছে। লাষ্ট হিয়াৰিং 31 তাৰিখত হৈছিলে, তলত আপোনালোকে চাব পাৰে। ঠিক আছে। আৰু এইবোৰতো বাকী যিমানকেইটা বস্তু আছে মই অলৰেডি শ্বেয়াৰ কৰিলোঁ। চ' এট প্ৰেজেণ্ট ৰিপৰ্ট এইটোৱে হয়, আৰু 4টা কেছ ৰেজিষ্টাৰ হৈছে। কিন্তু কথা হৈছে কিয় ৰেজিষ্টাৰ কৰা হয় নতুনকৈ কেছ। অলৰেডি ছিংগল বেঞ্চত পেনাল্টিও 10,000 টকা পাইছিলে NIOS DLED কেছৰ যিসকলে পিটিশ্যনাৰ আছে, তথাপি আৰু নতুনকৈ 4টা কেছ ৰেজিষ্টাৰ হৈছে। আৰু আপোনালোকে আৰু এটা কথা কৈ দিওঁ, এট প্ৰেজেণ্ট মই যে আগত কৈছোঁ যে থাৰ্ড মেৰিট লিষ্ট 6 তাৰিখ, 7 তাৰিখ বা 8 তাৰিখৰ ভিতৰত আহিব পাৰে, আৰু 10-11 তাৰিখৰ ওপৰত মানে এটা ডেটত ফাইনেল চিলেক্টেড লিষ্ট আহিব পাৰে। চ' সকলো কেণ্ডিডেটসকলে সেইটো বাট চাই আছে, ডেটকেইটা এইফালে হ'ব পাৰে। বাট আমি জানো যে 12 তাৰিখৰ আগত, মানে এটা আমি আশা কৰিছিলোঁ যে 12 নৱেম্বৰৰ আগত যে 5550টা যি কেছ আছে LP UPৰ সেইটো সমাধান হৈ যাব আমাৰ হাতত। যোনে চাকৰিটো পাইছে সকলৰ নাম আহি যাব। কিন্তু ইয়াত চাব পাৰিছোঁ নতুন ফেক্টছ ওলাই আহিছে। হোৱাট এভাৰ, যিহেতু অলৰেডি মহামান্য আদালতে ন্যায়াধীশ মহোদয়ে এটা অৰ্ডাৰ ইছ্যু কৰি থৈছে যে যিখন অৰ্ডাৰ ওলাব, ইয়াত আপোনালোকে চাব পাৰে, মই অৰ্ডাৰ পেজত গুচি গৈছোঁ। আপোনালোকক অলপ আগত কৈছিলোঁ অৰ্ডাৰটো, ইয়াত এইটো অৰ্ডাৰটো হৈছে,
ইয়াত অৰ্ডাৰ তলত আপোনালোকে মই স্ক্ৰল কৰিলে চাব পাৰিম অৰ্ডাৰটো this is the order yet di ase in the meantime if at all appointment letters are issued by the state it would be made clear to the appointees that appointments would be subject to the outcome of the writ petition appointment jitu hobo outcome of the writ petition hobo pasot kiba changes koribo pare appointment letter thik ase kintu etu to kotha mohamanyo adoloto already order di theise je apnalake government to koise je apnalake appointment letter issue koribo pare jodi apnalake right boli bhabe আৰু তলত খালি জাস্ট এই ওয়ার্ডটো লাইনটো লিখি দিব লাগিব কিন্তু আৰু নতুনকৈ 4টা কেস ৰেজিষ্টাৰ্ড হৈছে এই বিষয়ত আপোনালোকে কি ভাবে কিবা ক'বলগীয়া থাকিলে মন্তব্য থাকিলে তলত আপোনালোকে কমেন্ট বক্সত জনাব আৰু ইয়াতে ভিডিঅ'টো সামৰণি কৰিছো থ্যাঙ্কস ফৰ ওয়াচিং দ্য ভিডিঅ'